নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আমি আহিছোঁ মন্দিৰলৈ। আজি আমাৰ দাদাৰ সৰু ছোৱালীজনী টিকলিৰ অন্নপ্ৰাশন, মানে ভাত অকণ মুখত দিব আৰু মমায়েক আহিছিলে। মমায়েকে এনেকৈ পায়স আমি বনাই লৈ গৈছিলোঁ, সেই পায়সে মুখত দি দিছে। যিহেতু আমি একো তেনেকৈ বনোৱা নাছিলোঁ। তাইৰ অকণ গাটো বেয়া আছিলে, অকণ বসন্ত ওলালে তাইৰ পটক কৰি বনাওঁতে। আজি 3 দিন হৈছে, তো সেইকাৰণে আমি বেলেগ মানে ইমানকৈ যোগাৰ কৰা নাই আৰু তাইক খোৱাও নাই। সেয়েহে অকল পায়স মিঠাই এনেকৈ দি মেলি মন্দিৰতে গৈ খুৱাই দিলোঁ। মন্দিৰত গৈ মেলি এনেকৈ খোৱালে মানে বহুত ভালো লাগিছে, যিহেতু পূজাৰীজনে মন্ত্ৰ মাতি দি দিছিলে। খুব ভাল লাগে এনেকৈ যদিও মন্দিৰত কৰে। যিহেতু আমাৰ ডাঙৰজনী তেনেকৈ পতা নাছিলোঁ, এইৰেহে এনেকৈ পতা হৈছে। ডাঙৰজনী পিছে গাঁৱত পাতিছিলোঁ আমি ঘৰতে ধুনীয়া কৰি। এতিয়া তাইৰ বাৰু এনেকৈ মন্দিৰতে পতা হ'ল সৰু কৰি। এতিয়া মানে আমাৰ ঘৰৰ পৰা এডাল চেন বনাইছিলোঁ, সেইডালে মই পিন্ধাই দিলোঁ। তাই বাৰু একো ডিষ্টাৰ্ব কৰা নাছিলে, যিহেতু তাইৰ গা বেয়া হ'লেও তাই ধুনীয়া কৰি আছিলে মন্দিৰত। এতিয়া আৰু ভাগিন ল'ৰাজনেও এডাল চেন বনাইছিলে, বা চেন এডাল বনাই পঠাই দিছিলে তাক। এতিয়া সিও চেনডাল পিন্ধাই দি দিলে। তাৰপিছত আমি আৰু একচুৱেলি মানে বেলেগ একো বস্তু তেনেকৈ নিয়া হোৱা নাছিলে। কাৰণ কিয়, তাই লাৰিবৰ কাৰণে যিবোৰ আমি ধৰক ঘৰত থাকিলে যেনে গোটেইখিনি বস্তু দি কিনে আগত বঢ়াই লাৰিব দিওঁ, তেনেকৈ লাৰিব দিয়া নহ'ল। তেনেকৈ পূজাৰীজনে কিন্তু আমাক দি দিলে যে এখন থালত কিতাপ দিলে আৰু সোণৰ মানে বস্তু এটা, ৰূপৰ পইচা, এনেকৈ মানে 4 বিধমান বস্তু আগত দি মেলি তাইক মানে লাৰিব দিলে। তাইক এতিয়া মানে বহাই দি মেলি তাইক লাৰিব দিছে। তাই প্ৰথমতে চাই লৈছে মানে কোনটো লাৰিম কোনটো নালাৰিম বুলি, কিন্তু তাই কিন্তু গৈ মেলি কিতাপখনে লাৰিলে। কিতাপখন লৰাৰ কাৰণে আমাৰ বহুত ভালো লাগিলে। আজিলৈ ভিডিঅ' ইমানখিনিতে। বাই বাই।